নমস্কাৰ। প্ৰথম কথা, ইচ্ছা কৰিও আমি নৰ্মেল অৱস্থালৈ আহিব পৰা নাই। পৰিস্থিতি এনেকুৱা, কিন্তু তথাপিও আমি কামবোৰ কৰি যাব লাগিব, আগুৱাই যাব লাগিব। আমাৰ কাৰণে এই চিটুৱেশ্যনটো একচেপ্ট কৰাটো সহজ নহ'ব। যদিও কোনোবা সময়ত ভাবোঁ যে নেচাৰেল হয়, প্ৰকৃতিৰ নিয়ম আমি মানিব লাগিব, কিন্তু অলপ সময় পিছত আকৌ এনেকুৱা লাগে নাই, এইটো আমি একচেপ্ট কৰিব নোৱাৰোঁ, প্ৰকৃতিৰ নিয়ম এনেকুৱা হ'ব নোৱাৰে। কি ক'ম, উপায়টো নাই। আপোনালোকে নিশ্চয় দেখিছে আমি 19 তাৰিখৰ পৰা ভালদৰে একো কৰিব পৰা নাই, আনষ্টেবল হৈ আছোঁ। ক্লাছসমূহো দিয়া নাই, কাৰণ কেনেকৈ দিব? এইখিনি সময়ত পঢ়াৰ কোনো এটা চিটুৱেশ্যন নাথাকে। ঠিক আছে, কিছুমানে দিব পাৰে, কিছুমানে মোক কৈ আছে যে বেলেগ ইনষ্টিটিউটবোৰে পঢ়াই আছে, দি আছে, সেইবোৰ তেওঁলোকৰ কথা। কিন্তু এজ এ আমি আছামিজ হিচাপে আমি জুবিন গাৰ্গৰ ফেন বুলি নকওঁ, আমি জুবিন গাৰ্গৰ নিজৰ আমি তেওঁক গাৰ্জেন বুলি ভাবোঁ। আমাৰ নিজৰ দাদা যেনেকুৱা, নিজৰ দেউতা যেনেকুৱা, মা যেনেকুৱা, তেনেকুৱা যেন ফিল হয়। নিজৰ পৰিয়ালৰ মানুহ এজন যোৱা যেন লাগিছে। আৰু এই ক্ষেত্ৰত মোৰ দ্বাৰা এইবোৰ সম্ভৱ নহয়। তথাপিও লাহে লাহে আমি আগবাঢ়ি যাব লাগিব। বস্তুবোৰ যিবোৰ আমি আধাতে এৰিছোঁ সেইবোৰ কণ্টিনিউ কৰিব লাগিব। একচেপ্ট কৰিবতো নোৱাৰি, আমি জানো যে এইটো কিমান দিন লাগিব ঠিক নাই, হয়তো গোটেই বছৰে আমি কৰিব নোৱাৰিম। তথাপিও আপোনালোকে এটা খবৰ গম পাইছে যে আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অহা বছৰৰ পৰা APSC CC প্ৰিলিমছ অসমীয়া মাধ্যমত হ'ব। কাৰণ আপোনালোকে জানে যে মেইনছ ইংৰাজী অসমীয়া দুয়োটা মাধ্যমতে কুৱেশ্যন পেপাৰখন আহে, আৰু এতিয়াৰে পৰা প্ৰিলিমছৰ পেপাৰো অসমীয়াত আহিব। মানে GS1 GS2 যিখন CSET পেপাৰ আছে সেইখনো অসমীয়াত আহিব, কিন্তু যিখিনি কম্প্ৰিহেনশ্যনৰ আপোনাৰ পাৰ্ট আছে, ধৰক 25-30 যি মাৰ্কছ আহিব, সেইখিনি আপোনাৰ কি হ'ব, ইংলিছত থাকিব। বাকী সকলোবোৰ বস্তু আপোনালোকে অসমীয়াত পাব। আৰু যিসকল আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী আছিলে, এক্সপিৰিয়েঞ্চ আছিলে, তেওঁলোকৰ কাৰণে সমস্যা হয় ইংলিছ পেপাৰখন টেকেল কৰাটো। আৰু এতিয়াৰে পৰা সমস্যা নহ'ব, আপোনালোকে ভালদৰে পঢ়ি যাওক। আৰু মই সদায় কওঁ যে যিবোৰ আপোনালোকে ক্লাছ 11-12ত পঢ়িছে, বা যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ আপডেট হৈ আছে, আমাৰ KSGS আছামৰ লগতো যদি আপোনালোকে সংযোগ হৈ আছে, অকল প্ৰিলিমছ বুলিয়ে নহয়, যিবোৰ ডিপাৰ্টমেণ্টেল এক্সাম আহিব, অবজেক্টিভ টাইপ এক্সাম আছে, তাৰ কাৰণে আমাৰ যিবোৰ PYQ ছেশ্যন আছে, যিবোৰ কাৰেণ্ট এফেয়াৰ ছেশ্যন আছে, সেইবোৰ ভালদৰে ফ'ল' কৰিব পাৰে। আৰু আমিও এই ছেশ্যনবোৰ কণ্টিনিউ কৰিম। হয়তো সময় লাগিব, এতিয়া সোনকালেতো ইমান সোনকালে ষ্টেবল হ'বলৈ পৰা নাযাব, 2-3 দিন লাগিব। যেতিয়াৰে পৰা চিটুৱেশ্যন নৰ্মেল হ'ব, আমি অলপমান হ'লেও একচেপ্ট কৰিব লাগিব, তাৰপিছত আমি লাহে লাহে আগুৱাই যাব লাগিব। গতিকে যিসকলৰ সমস্যা হৈ আছিলে, আৰু ইয়াৰ বিষয়ে আমি আগতেও বহুবাৰ কৈছিলোঁ, বহুবাৰ মাত মাতিছিলোঁ, আপোনালোকে চাব পাৰে KSGS আছামত আমি আগেও এই বিষয়ে মাত মাতিছিলোঁ যে অসমীয়াত হ'ব লাগে প্ৰিলিমছ। কাৰণ বহুতো ষ্টুডেণ্ট আছে যিসকলৰ মানে প্ৰশাসন মানে ACS হ'বলৈ, APS হ'বলৈ মন যায়, কিন্তু মাধ্যমৰ কাৰণে হয়তো পিছুৱাই যাব লগা হয়। এনেকুৱা বহুতো চৰকাৰী মাধ্যমৰ এক্সপিৰিয়েঞ্চ আছে। গতিকে তেওঁলোকৰ কাৰণে ভাল হ'ব, তেওঁলোকে ভালদৰে পঢ়িব পাৰিব। আৰু মই ভাবোঁ এইটো এটা ঐতিহাসিক ডিচিশ্যন হয়, ভাল ডিচিশ্যন হয়। আৰু সকলোৱে নেক্সট আপকামিং পৰীক্ষাৰ কাৰণে লাহে ধীৰে প্ৰিপেৰেশ্যন কৰক। এইকেইদিন মই জানো যে কোনো পঢ়িব নোৱাৰে, আৰু 90% মানুহে এইখিনি সময়ত আনষ্টেবল হৈ আছে। গতিকে ঠিক আছে, নালাগে, 1 উইক সময় লওক, 10 দিন সময় লওক, যেতিয়াৰ পৰা নৰ্মেল হয় তেতিয়াৰ পৰা আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিব। ঠিক আছে, আমি আকৌ কথা পাতিম। ধৰক বহুতো কিবা কিবি নিউজ ওলাইছে, খবৰ ওলাইছে, সেইবোৰৰ ওপৰত আমি ভালদৰে ডিছকাশ্যন কৰিব লাগিব, কাৰণ আমাক জাষ্টিছ লাগিব। আমি এনেকৈ এৰি দিব নোৱাৰোঁ কোনো এটা বিষয়। চ' কি ক'ম আৰু, ক'বলৈ ভাষা নাই। কিন্তু আপোনালোকক এই নিউজটো মই দিবলৈ আহিলোঁ, আৰু আমি 2-3 দিন পিছত সকলোবোৰ বস্তু কণ্টিনিউ কৰিম। ধন্যবাদ।